Yamaha R15 আৰু TVS RTRৰ মাজত মুখামুখি সংঘৰ্ষ। তীব্ৰবেগী বাইক দুখনৰ সংঘৰ্ষত উৰি গৈছে আৰোহী। কিন্তু সেইটো যেটো বাইকত যেটো মানুহ দুটা আছিল সেইটো বহুত স্পিডত আহিছে আৰু দুটা বতাহৰ নিচিনা ওপৰ ফালে গুচি গৈছে আৰু এইটো বাইকত যেটো ড্ৰাইভাৰ আছিল সেইটো হিফালে উৰি গৈছে আৰু যেটো এটা তামানে আছিল লৰা এটা পিছফালে বহি আছিল সেইটো তাতে ৰাস্তাত। সংকটজনক অৱস্থাত চিকিৎসাধীন 4 যুৱক। ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ তীব্ৰ গতিয়ে যেন কাল হ'ল 4 যুৱকৰ। ঘটনা খাৰুপেটীয়াৰ। ঘটনা অনুসৰি R15 বাইকখনত আছিল 2 যুৱক আৰু RTR বাইকখনতো আছিল 2 যুৱক। এখন আহিছিল খাৰুপেটীয়াৰ দিশৰ পৰা, আনখন আহিছিল মংগলদৈৰ দিশৰ পৰা। সেই সময়ত দলগাঁও শিয়ালমাৰী ব্লকৰ সন্মুখত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে বাইক দুখনৰ গতি ইমানেই আছিল যে সংঘৰ্ষৰ ফলত উৰি গৈছে আৰোহী। তাৰ পিছতে সংকটজনক অৱস্থাত 4 যুৱকক হাস্পতাললৈ প্ৰেৰণ কৰে ৰাইজে। এখন গাড়ী যেখন আছিলে আপোনাৰ এইটো সাইডৰ পৰা মংগলদৈৰ পৰা আহি আছিলে দুটাই বাইক আছিলে তাৰ পাছত এইখন গাড়ী আপোনাৰ খাৰপেটীয়াৰ পৰা আহি আছিলে। দুখনৰ মুখামুখি সন্মুখামুখি এক্সিডেণ্ট হ'ল। হোৱাৰ পিছত আমি এম্বুলেন্সক ফোন মাৰিলোঁ, এম্বুলেন্স এতিয়ালৈকে আহি পোৱা নাই। ভোলা থানাত ফোন মাৰা হ'ল 3-4 বাৰমান, এতিয়ালৈকে আৰক্ষীৰ গাড়ী আহি পোৱা নাই। আৰু আপোনাৰ 10-15 মিনিট মান হৈ গ'ল। আপোনাৰ এটা আপোনাৰ পেচেণ্ট বহুত চিৰিয়াছ আছে। অটোত 4জন আছে, 4জনে বহুত চিৰিয়াছ আছে। চিৰিয়াছৰ ভিতৰত দুটা তামানে বহুত চিৰিয়াছ আৰু দুটা অলপ নৰ্মেলি আছে। কিন্তু সেইটো যেটো বাইকত যেটো মানুহ দুটা আছিল সেইটো বহুত স্পিডত আহিছে আৰু দুটা বতাহৰ নিচিনা ওপৰ ফালে গুচি গৈছে আৰু এইটো বাইকত যেটো ড্ৰাইভাৰ আছিল সেইটো হিফালে উৰি গৈছে আৰু যেটো এটা তামানে আছিল লৰা এটা পিছফালে বহি আছিল সেইটো তাতে ৰাস্তাত পৰি আছিল আৰু এই দাদা মই আমি সবে ৰাস্তাৰ পৰা আৰু আপোনাৰ ধুলা মেডিকেলত পঠোৱা হৈছে। ধুলা মেডিকেলত পঠোৱা হৈছে। 4 টাকা পঠোৱা হৈছে। এম্বুলেন্স হেলমেট আছিল হেলমেট সব ভাঙি গ'ল। মুখামুখি হৈছে ডাইৰেক্ট একেবাৰে পুৰা বেয়া হৈ গৈছে। বেছি সংকটজনক এতিয়ালৈকে কোনো আহি পোৱা নাই। এতিয়া আপোনাৰ 20 মিনিট মান হৈ গ'ল, এতিয়ালৈকে আহি পোৱা নাই। আপোনাৰ থানাত আমি 10-12জন কল কৰিছো, এতিয়ালৈ থানাত মানুহ অহা নাই আৰু এম্বুলেন্স আমি 10জনে বিচৰা আমাৰ ধুলা থানা খাৰপেটীয়া থানাত ইনফৰমেশ্যন দিয়া নাই কাৰণ আমাৰ এৰিয়াটো ধুলা থানা না। ধুলা থানাত কল কৰাইছে, এতিয়ালৈ মানুহ অহা নাই। খাৰপেটীয়া কোৱা হোৱা নাই কাৰণ আমাৰ ধুলা থানা এৰিয়াটো। ধুলা থানাত কল কৰিছো সবে, এতিয়ালৈ অহা নাই। আৰু আমাৰ যেটো এম্বুলেন্স কাষতে থাকে এম্বুলেন্স আৰু মানুহজন সবে কল কৰিছো, এতিয়ালৈ আহি পোৱা নাই। লাষ্টত আমি অটৰ দি আমি পঠাই দিছো হস্পিটেলত। দলগাঁৱৰ পৰা বিকি দাস, অসম লাইভ 24।